তো বহুতে মোক সুধি আছিল বি এড কৰিবলৈ একচুৱেলি কিমানখিনি পইচা খৰচ হয়। নমস্কাৰ, মই ৰাজ, মই এজন বি এড ছেকেণ্ড চেমৰ ষ্টুডেণ্ট। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি জানিবলৈ চেষ্টা কৰোঁ যে বি এড কৰিবলৈ কিমানখিনি পইচা খৰচ হয়। যদি তোমালোকৰ গভৰ্ণমেণ্টত বি এড কৰিম বুলি বিচাৰিছা তেতিয়াহ'লে তোমালোকৰ নম্বৰটো অলপমান হাই লাগিব, আৰু যদি তোমালোকৰ ভাবা প্ৰাইভেটত কৰিম তো অলপমান কম নম্বৰত তোমালোকে পাই যাবা। কিন্তু এইবাৰ ঠিক নাই। যেতিয়াৰ পৰা আমাৰ মামাই কৈছে যে 75,000 চাকৰি দিব, তেতিয়াৰ পৰা বি এড আৰু ডি এল এডৰ ক্ৰেজটো ভাই বহুত বেছি বাঢ়ি গৈছে। তো সেইকাৰণে প্ৰিপাৰেশ্যন এতিয়াৰ পৰাই ভাল কৰা, নহ'লে তুমি গভৰ্ণমেণ্টত আশা কৰি থাকিবা পাম বুলি, পিছত তুমি প্ৰাইভেটতো নাপাবা। কিন্তু তো চোৱা, যদি তোমালোকৰ প্ৰাইভেটত কৰিম বুলি ভাবি আছা তেতিয়াহ'লে তোমালোকে 2 পৰা 2.5 লাখ টকা আৰামছে লাগি যাব, কাৰণ তোমালোকে অলৰেডি কলেজত 2 লাখ টকা দিবই লাগিব কলেজত 2 বছৰত, আৰু তাৰপিছত তোমালোকৰ ৰুম ৰেণ্ট আছে, খোৱা লোৱা আছে, এইবোৰ তোমালোকৰ ওপৰত ডিপেণ্ড কৰে কিমানখিনি তোমালোকে খৰচ কৰা বা কি কৰা, এইখিনি তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। তো সেই হিচাপত চাব গ'লে 2.5 পৰা 3 লাখ টকা আৰামছে খৰচ হৈ যায়। যদি গভৰ্ণমেণ্টত পাই যোৱা তেতিয়াহ'লে তোমালোকৰ বহুত কম খৰচত তোমালোকৰ ইয়াতকৈ আধাতকৈ আধা খৰচতে তোমালোকৰ হৈ যাব। আৰু বহুতে সুধি আছিল দাদা মই এছামিছত কৰিব পাৰিম, মই এছামিছ মিডিয়ামৰ, মই এছামিছত বি এডটো কৰিব পাৰিম নে? অফক'ৰ্ছ তোমালোকে কৰিব পাৰিবা, কাৰণ এতিয়া এছামিছ ইংলিছ দুয়োটা মিডিয়ামতে তোমালোকে কৰিব পাৰিবা, কোনো টেনশ্যন নাই। তো এইখিনি আছিল। আৰু যদি বি এড ৰিলেটেড যদি কিবা ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা, নহ'লে DM কৰা, মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানখিনিয়ে, বাই বাই।